ঠাইকণ হৈছে গৃহমুখ পেনাই লেংটা বজাৰ। ইয়াতে আমাৰ বিজেপি কাৰ্যালয় আছিলে আমাৰ খুৰাৰ দোকানত। ৰাতি 12:30 মানত দুষ্কৃতিকাৰী আহিছে বিৰোধী দলৰ। আহি 3-4জন মান হ'ব দুষ্কৃতিকাৰী। আমাৰ ঘৰাই চাইছে কিন্তু মুখখন চাব পৰা নাই, দৌৰি পলাই গৈছে। এয়া আমাৰ সন্দেহ বিৰোধী দলৰ কংগ্ৰেছ দলৰ দুষ্কৃতিকাৰী হ'ব, কিয় আমাৰ ইয়াত পেনাইত কিবা এটা ঘটনা হৈছিল, সেইটো ভাবি চিন্তি কৰি চাগে আমাক তেনেকুৱা কৰিছে। আমাৰ বিজেপি কাৰ্যালয় জ্বলাই দিছে, ফ্লেগ নমাইছে আৰু ছাইডত কাপোৰ আছিল বিজেপি দলৰ, সেয়া নমাই পেলাই ইয়াত কাৰ্যালয়ৰ সন্মুখতে জ্বলাই দিছে। গতিকে আমি প্ৰশাসনক আৰু আমাৰ মুখ্যমন্ত্ৰীক কওঁ যাতে এইবিলাক দুষ্কৃতিকাৰীক ধৰি যাতে আটক কৰে, নহ'লে আমাৰ হ'ব নেকি। আনুমানিক 12টামান বজাত আমাৰ বিজেপিৰ কাৰ্যালয়, এইটো গৃহমুখ পেনাই লেংটা বজাৰ বুলি কয় তিনিআলিখনৰ নাম। ইয়াত ৰাতি 12টামান বজাত দুষ্কৃতিকাৰী আহি পেলাই পেট্ৰল দি জুই লগাই দিছে। আমি ৰাতি গম পোৱা নাই, ৰাতিপুৱা আমি গম পাইছো। বিজেপিৰ কাৰ্যালয় আছিলে। এইটো হ'ল 4-5 দিন হ'ল। নাই, চিনাক্ত হোৱা নাই। আমাৰ খুৰা আহি আছিলে, তাৰপিছত খুৰা আহা দেখি পেলাই সিহঁতে দৌৰি মেলি গুচি গ'ল, পলায়ন কৰিলে। হ'ব 3-4জন। নিশা কৰিছে।